সচিবৰ লগত লৈ আপোনালোকৰ বুথলৈকে যাব আৰু বুথবিলাকত আমাৰ গাঁও সভা অনুষ্ঠিত হ'ব। প্ৰতিটো বিধানসভা সমষ্টিতে অৰুণোদয় ফেজ 3 ইতিমধ্যে মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি শুভাৰম্ভ কৰিছে। ই আমাৰ সমষ্টিবিলাকলৈ এটা আশাৰ বতৰা লৈ আহিছে। যিহেতু যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰেচন কাৰ্ডৰ কথা কৈছিলোঁ, আমি অৰুণোদয়ৰ কথা কৈছিলোঁ, আমি নিযুত মইনা আঁচনিৰ কথা কৈছিলোঁ যে 100 দিনৰ ভিতৰত আমি যদি চৰকাৰ আহে বা আমি যদি পুনৰবাৰ আমি চৰকাৰ অধিষ্ঠিত হওঁ তেতিয়াহ'লে এই আঁচনিবিলাক আমি পূৰ কৰিম। ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100 দিন সম্পূৰ্ণ হোৱাৰ আগতেই তেখেতে এই 3খনকৈ অভিলাষী আঁচনি আজি শুভাৰম্ভ কৰিছে আৰু আমি আশা কৰিছোঁ যে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকাৰ লগতে দিব্যাংগসকলে হওক বা বিধৱা আইসকলে হওক, অবিবাহিতাসকলে হওক, বিবাহ বিচ্ছেদ হৈ ঘৰলৈ ঘূৰি অহাসকলে হওক, প্ৰত্যেকেই এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই, মই বিশেষকৈ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ৰাইজলৈকে আহ্বান জনাম। এতিয়া আমি নতুনকৈ প্ৰায় 4000 নতুনকৈ ৰেচন কাৰ্ড আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত দিবলৈ সক্ষম হ'ম। আৰু আমাৰ যিসকলে বহু লোকে এতিয়াও ৰেচন কাৰ্ডত তেওঁলোকে অন্তৰ্ভুক্ত হোৱা নাই, আৰু ৰেচন কাৰ্ডখন দিয়াৰ পিছতে আমি তেওঁলোকক অৰুণোদয় দিব পাৰিম। তেনেকুৱা বহু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালে আজি অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছিল, কাৰণ তেওঁলোকৰ হাতৰ ৰেচন কাৰ্ডখন নাছিল। আৰু ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰি এতিয়া এই অৰুণোদয় আঁচনিখন প্ৰৱৰ্তন কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।